ক'ত হেৰাল সুনীল গগৈ ক'ত পেলালে জাহাংগীৰৰ চিহ্ন মুণ্ড মাৰাথন জেৰাও কামত অহা নাই আৰক্ষীৰ এফালে সিঁচিছে পুখুৰী আনফালে চলিছে ধাৰাবাহিক জেৰা কিন্তু উত্তৰ শূন্য চাওক দৃশ্য আৰক্ষীয়ে সিঁচিছে পুখুৰী বৰষুণৰ মাজতেই সুনীল গগৈৰ ঘৰৰ কাষৰ পুখুৰী সিঁচাত ব্যস্ত আৰক্ষী মেচিন লগাই পানী সিঁচি পিছবেলালৈ এইবাৰ বোকা গছকি চিহ্ন মুণ্ড বিচাৰি অভিযান আৰক্ষীৰ সন্দেহ যদি জাহাংগীৰক হত্যা সুনীলৰ বাসগৃহত হৈছে তেন্তে চিহ্ন মুণ্ড দলিয়াব পাৰে ঘৰৰ ওচৰৰ পুখুৰী সেই ঘৰৰ ওচৰৰ পুখুৰীত এই অভিযান পিছে সন্দেহবোৰ নমৰিল চিহ্ন মুণ্ড নোলাল আকৌ আৰক্ষী বিমূৰণ তাৰ মাজতে আকৌ মাজুলীৰ বালি চাপৰিৰ ভকত চাপৰিত ওলাল এটা মৃতদেহটো অৰ্ধগলিত আছিল তলমূল কৰি প্ৰাথমিকতে মৃতদেহটো সুনীল গগৈৰ বুলি সন্দেহ আৰক্ষীৰ স্থানীয় লোকে দেখি ব্যক্ত কৰিলে সেই কথা আসলে আমি পাৰ হওঁতে আমাৰ যেটো আলিমুৰ ঘাটত দেখিছিলোঁ মানুহ এজন উঠি গৈ আছে নীলা কালাৰৰ এটা পেণ্টটো হাফ পেণ্ট নে লং পেণ্ট আমি ধৰিব পৰা নাই যিহেতু পানীত আছে আৰু টি চাৰ্টটো আমি আঁতৰৰ পৰা দেখাত ধৰিব পৰা নাই কিন্তু মূৰটো তললৈ থকা দেখি আমাৰ সন্দেহ হৈছে যিহেতু আজি কেইদিনমানৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমত খুবেই চৰ্চিত এটা বিষয় সুনীল গগৈ তেখেতো হ'ব পাৰে বুলি আমাৰ সন্দেহ হৈছে পিছে অৱশেষত সকলো সন্দেহ দূৰ কৰিলে চৰাইদেউ আৰক্ষীয়ে মাহমৰাৰ জজলি পাঁচালিৰ কনকলতা হাইস্কুলৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈৰ মৃতদেহ সেইটো 13 জুনৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল প্ৰধান শিক্ষকজন মৃতদেহৰ পকেটত থকা মোবাইল হাতত থকা খুঁটা আৰু আঙুলি চাই মৃতদেহটো চিনাক্ত কৰে লোকেশ্বৰ গগৈৰ পৰিয়ালে আনহাতে পুৱাৰে পৰা ঢকুৱাখনা থানাত পুনৰ জেৰা আৰম্ভ সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজাকক আৰক্ষীৰ সন্দেহ এই তিনি সদস্যই জানে হত্যাকাণ্ডৰ তথ্য জানে ক'ত লুকাই আছে সুনীল গগৈ জানে জাহাংগীৰক হত্যা কৰাৰ গুপুত কাৰণ জানে চিহ্ন মুণ্ড দলিয়ালে ক'ত সেই ধাৰাবাহিক জেৰা অব্যাহত আছে কাৰণ হত্যাকাণ্ডৰ দিনা সন্ধিয়া জাহাংগীৰক সুনীলেই মাতি আনিছিল ঘৰলৈ জাহাংগীৰ আহিছিল সুনীলে মতাৰ বাবে যি কথাৰ স্পষ্ট প্ৰমাণ আছে আৰক্ষীৰ হাতত लेकिन टेक्निकल एनालिसिस के वक्त हमें ये पता चला कि जहांगीर जो हमारा क्राइम सीन है अराउंड 6:30 इन द इवनिंग 1 जून को उसी के आसपास कहीं थे ये हमारे टेक्निकल एनालिसिस से पता चला था আনহাতে বিগত 20 দিনে এটিএম বা বেংকৰ পৰা ধন উলিওৱা নাই অৰ্থাৎ হাতত পৰ্যাপ্ত নগদ ধন লৈ গৈছে সুনীল গগৈয়ে কিন্তু বেংক কৰ্তৃপক্ষৰ মতে 90,000 টকাহে উলিয়াইছিল সুনীল গগৈয়ে তাৰে এটা অংশ ঘৰত থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ সেই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে পত্নীৰ পৰা জেৰা কালত ইফালে আৰক্ষীয়ে বীমাৰ ধনৰ ইংগিত দিয়াৰ পূৰ্বেই জেৰা কৰিছিল এইজন বীমা কোম্পানীৰ এজেণ্টক এইজন এজেণ্টৰ ওচৰত 15 লাখৰ দুটা বীমা কৰিছিল সুনীল গগৈয়ে এটা 15 লাখৰ বীমা আছিল পত্নীৰ নামত 15 লাখৰ আন এটা বীমা কৰিছিল নিজৰ নামত যোৱা এপ্ৰিল মাহত দিছিল প্ৰথমটো প্ৰিমিয়াম দ্বিতীয়টো প্ৰিমিয়ামৰ তাৰিখ আছিল অনাগত ছেপ্টেম্বৰত শুনক এজেণ্টজনৰ মুখেৰি আৰু পলিচিটো ইয়াৰলি কৰিছে ইয়াৰলি প্ৰিমিয়াম হৈছে 44,869 মই তেওঁ ক'লো যে আপোনাৰ যিটো পলিচি নাই গতিকে আপুনি প্ৰথম টাৰ্ম ইঞ্চুৰেঞ্চটো কৰাৰ আগত নিজৰ ভাল স্কিম এটা আছে পলিচিটো কৰক প্ৰিমিয়ামো কম হ'ব গতিকে মই তেওঁ জীৱন লাভ বুলি এটা পলিচি আছিলে সেইটো দিলোঁ সেইটো 16 বছৰ প্ৰিমিয়াম দিব লাগিব আৰু তেওঁ মিচুৰিটি পাব 25 বছৰ আৰু সেইটো চাম ইছুত আছে 15 লাখ টকা আৰু তেওঁ কোৱাৰ্লি কৰিছিলে কোৱাৰ্লি প্ৰিমিয়াম দিছিলে 18,340 টকা প্ৰশ্ন হয় আৰক্ষীয়ে বিচাৰি পাবনে সুনীলক খসাই সুনীল জিয়াই আছেনে নে সুনীল গগৈও চিকাৰ হল দুৰ্বৃত্তৰ হত্যাকাণ্ডৰ সহযোগী নেকি সুনীলৰ পৰিয়াল নে তৃতীয় পক্ষ জড়িত আছে ইয়াৰ আঁৰত সকলো এতিয়া উত্তৰবিহীন প্ৰশ্ন ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱৰ সৈতে লখিমপুৰৰ পৰা নীলপৱন সভা পণ্ডিত আৰু ঢকুৱাখনাৰ পৰা বিপুল গগৈৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ